প্ৰাদেশিকসকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি, আমাৰ আশা অংগনবাদী দৰমহা বৃদ্ধি, তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি, 60 বছৰলৈকে চাকৰি, ফুল মেডিকেল ৰিইম্বাৰ্ছমেণ্ট, আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা, কৰ্মচাৰীসকলৰ OPSৰ সমস্যা, বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। গাড়ী লোনো দিম, ঘৰৰ লোনো দিম। প্ৰফেচাৰখিনিক পোষ্ট নাথাকিলেও আমি প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰিম। তেওঁলোকক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰত আমি যোৱাৰ ব্যৱস্থা কৰি দিম। মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰায়ে আলোচনা কৰোঁ। এইবাৰ আমি এটা নতুন স্কিম আনিছো, যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মচুৰ দালি পাব। আৰু যদি পৰিয়ালটো ডাঙৰ হয়, 5 জনতকৈ বেছি মেম্বাৰ থাকে, তেওঁক আমি 2 কেজি দিম। তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম, আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম। গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান লেণ্ডমাৰ্ক ডিচিশ্যন আনিছো। এটা হ'ল 2005ৰ আগত এপইণ্টমেণ্ট প্ৰচেছ আৰম্ভ হ'ল, কিন্তু কিবা কাৰণত এপইণ্টমেণ্টখন 2006ত পালে। আমি তেওঁলোকক OPSলৈকে লৈ যাম। NPSৰ জেগাত তেওঁলোক OPSত যাব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ 30,000 নতুন কৰ্মচাৰী OPSত অন্তৰ্ভুক্ত হ'ব। যিসকলে UPSত যাব খোজে, আমি UPSত যাব সুবিধা দিম। সকলোতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনা, য'ত আজিৰ দিনত 2,10,000 গভৰ্ণমেণ্ট এমপ্লয়ী ৰেজিষ্টাৰ কৰিছে, এতিয়াৰ পৰা মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেলত তেওঁলোকে কেছলেছ ট্ৰিটমেণ্ট পাব। আৰু এই বছৰৰ শেষৰ ফালে নাৰায়ণ হৃদয়ালয় হওক, এপল হওক, তাতো আমি কেছলেছ ব্যৱস্থা ৰূপান্তৰকৰণৰ দিশত আমি এই ব্যৱস্থাটোক আগুৱাই লৈ যাম। সকলোতকৈ ডাঙৰ কথা হৈছে যে NHM সৰ্বশিক্ষা, যিবিলাক এনেকুৱা ধৰণৰ ছ'চাইটিত কাম কৰে, চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোককো এইবাৰ আমি মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ সুবিধা কৰিম। NHM, SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পে যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছো। আৰু NHM, SSA কাম কৰা কৰ্মচাৰী সকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কিতাপ নতুন কথা আগবঢ়াইছো। গ্ৰন্থমেলা পাতিলে সহায়, 1,000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1,000 টকা দিম, যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব। আমি ইলেক্ট্ৰিচিটি 120 ইউনিটলৈকে যিসকলে ব্যৱহাৰ কৰে, তাৰমানে আমাৰ 48 লাখ কনজিউমাৰে মাহত 120 ইউনিটতকৈ কম ব্যৱহাৰ কৰে। 1 মে'ৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ যিটো মাচুল, তাক আমি পাৰ ইউনিটত 1 টকা হ্ৰাস কৰিম। অক্টোবৰ নৱেম্বৰ মাহত আমি চেষ্টা কৰিম আৰু কিছু হ্ৰাস কৰাৰ বাবে। অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ বোজাও আমি ৰাইজৰ পৰা কমাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবাৰ এটা আমি ডাঙৰ স্কিম হাতত লৈছো, সেইটো হ'ল আমাৰ কৃষকসকলে যেতিয়া ধান